কালি তেখেতে কৈছিল আঙুলি টুৱাই কিয় কথা কৈ আছে নিজে আঙুলি টুৱাইছে আপুনি ইটো হোৱাট ইজ দিছ এনেকৈ কথা নকয় নহয় আপুনি যিখন স্কুলত পঢ়িছিল এখন স্কুলৰ মই প্ৰিন্সিপাল আছিলোঁ অধ্যক্ষ মহোদয় মই সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে এইখন সদনত আমি কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰা নাই আজি কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ব যেটো অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছিল এটা ইণ্টাৰভিউত যে পদে পদে কংগ্ৰেছে যেন এইখন সভাত এটা ধৰ্মক প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা ফিলিং মানুহৰ হৈ যাব অহা 5টা বছৰ সেইকাৰণে কংগ্ৰেছৰ নৱনিৰ্বাচিত 18জন বিধায়কৰ এটা ঐতিহাসিক দায়িত্ব আছে মইতো আপোনালোকে জানিবৰ কাৰণে কৈছো কাৰণ 100-2খন জিকাৰ পিছত আপোনালোকক মই হিংসা কৰিবলগীয়া মোৰ একোৱেই নাই সেইকাৰণে আপোনালোকে দেখিছে মোৰ কথাটো কতো এগ্ৰেছিভনেছ নাই মইতো আপোনালোকক কৈছো যে আপোনালোকে যদি এনেকে মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰে অহাবাৰ বিৰোধীৰ আসনখনো অখিল গগৈ লৈ যাব মই কোনো বেয়া কথা কয় এখিনি মই আগত ইণ্টাৰভিউত কোৱা কথা আজিও কোৱা নাই যে অখিল গগৈ ভাল পাওক বুলি কক সেইটো মই কোৱা নাই মই এইবোৰ কথা আগত অন ৰেকৰ্ড কৈছো সেইকাৰণে ৱাজেদ আলী চৌধুৰীৰ সন্মুখত ডাঙৰ দায়িত্ব পৰিছে যে 18জন এটা ধৰ্মৰ বিধায়ক কিন্তু তেওঁ কথা কওঁতে হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলোৰে হৈ এই 18জনে ক'ব লাগিব কাৰণ মই অখিল গগৈক ইমান ভাল হ'ব দিব বিচৰা নাই সেইকাৰণেহে মই ফ্ৰী কেইটামান পৰামৰ্শ দি আছো নহলে মই নিদিলোহেঁতেন অধ্যক্ষ মহোদয় ইয়াৰ পিছত যেতিয়া আমি কোনোবাই কওঁ যে পত্নীৰ বেমাৰ ইনকেপেবল অফ এনি ৱৰ্কছ আৰু নতুন বিয়া কৰাব অনুমতি দিব লাগে সভ্য সমাজে তাৰ অনুমতি দিব নোৱাৰে সভ্য সমাজে তাৰ অনুমতিও দিব নোৱাৰে আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতি চায় দ্বিতীয় বিবাহ ইমান ইজি নাছিলে বিশ্বনবী হজৰত মহম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয় যেতিয়া মানুহজনে আল্লাহ তাআলাহৰ ওচৰত প্ৰমিস কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল যদি এগৰাকী পত্নীক বেমাৰ বুলি আমি দ্বিতীয়জনী বিয়া কৰাও তাৰমানে প্ৰথম গৰাকী পত্নীকটো আমি বেয়া পাওঁ ঘৃণ কৰোঁ হিংসা কৰোঁ গোটেইখিনিটো কৈয়ে দিলো কাৰোবাৰ কেন্সাৰ বেডত থকা মহিলা এগৰাকীক যদি আমি সুধো যে মই দ্বিতীয়জনী বিবাহ কৰিব খুজিছো তুমি বেমাৰ আছা সেইজনী মহিলাই কি অনুমতি দিব পাৰিব দ্বিতীয় বিবাহৰ তেওঁৰ পৰা জোৰ কৰি আমি অনুমতি ল'ম এই নহলে তো কালিৰ পৰা ট্ৰিটমেণ্টৰ পইচা নিদো ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে আপুনি এবাৰ শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছিল ইছলামক মই কৈছো না মই সব কথা পৃথিৱীৰ ভিতৰত ইন্টারেক্ট কৈ আছে থাৰ্ড টাইম লাষ্ট টাইম কিন্তু অধ্যক্ষ মহোদয় এই এনেকে মই কি কৈছিলো মই কত স্কুলৰ মাষ্টৰ আৰু টিচাৰ নহয়তো মই মুখ্যমন্ত্ৰী হয় মোক এনেকে কথা নকব কাইণ্ডলি অধ্যক্ষ মহোদয় কালি তেখেতে কৈছিল আঙুলি টুৱাই কিয় কথা কৈ আছে নিজে আঙুলি টুৱাইছে আপুনি ইটো হোৱাট ইজ দিছ এনেকে কথা নকয় নহয় আপুনি যিখন স্কুলত পঢ়িছিল এখন স্কুলৰ মই প্ৰিন্সিপাল আছিলোঁ অধ্যক্ষ মহোদয় ইয়াৰ পিছত বাধ্যতামূলক পঞ্জীয়ন প্ৰতিখন বিবাহ আৰু লিভ ইন ৰিলেশ্যনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত এক মানক অগ্ৰাধিকাৰ ক্ৰম অনুসৰি ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে অধ্যক্ষ মহোদয় আজি কি হয় এগৰাকী স্বামীৰ মৃত্যু হ'ল পেনশন গোটেইখিনি
পত্নীয়ে পালে, জীৱিত পিতৃ মাতৃ একোৱে নাপায়। আনকি চৰকাৰে দিয়া কেতিয়াবা ঘটনাক্ৰমে আমি যদি চৰকাৰে কাৰোবাক ক্ষতিপূৰণো দিছোঁ, আমি পত্নীগৰাকীক দিওঁ, কিন্তু বৃদ্ধ পিতৃ মাতৃ একো নাপায়। সেইকাৰণে ইউনিফৰ্ম চিভিল কোডত আমি কৈছোঁ যে মই হাজবেণ্ড হ'ব পাৰোঁ, কিন্তু মই কাৰোবাৰ ল'ৰাও। সেইকাৰণে মোৰ মৃত্যুৰ পিছত মোৰ সম্পত্তি মোৰ পত্নীয়েও পাব, কিন্তু তাত মোৰ জীৱিত পিতৃ মাতৃৰো অধিকাৰ থাকিব। ইয়াতকৈ ডাঙৰ সংশোধন অধ্যক্ষ মহোদয় কি হ'ব পাৰে? আৰু সেইও এক মানক অগ্ৰাধিকাৰ ভিত্তিত যে পত্নীয়ে বেছি পাব, পিতৃ মাতৃয়ে এটা হিচাপত পাব। অধ্যক্ষ মহোদয়, ইয়াতে আমাৰ 4টা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা ছেকশ্যন আছে আৰু 7খন চিডিউল আছে। অধ্যক্ষ মহোদয়, প্ৰথম খণ্ডত আমি আনিছোঁ বিবাহৰ চৰ্ত, যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। অধ্যক্ষ মহোদয়, ধাৰা 4(2), 4(3) যে বিবাহৰ বাবে মানক চৰ্ত, য'ত একপত্নীত্ব আৰু একপতিব্ৰততা বোথৱে, মহিলাগৰাকীৰো দুগৰাকী স্বামী হ'ব নোৱাৰে আৰু পুৰুষগৰাকীৰো দুগৰাকী পত্নী হ'ব নোৱাৰে, আৰু কোনো জীৱিত সংগী অৰ্থাৎ এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক, লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত। অধ্যক্ষ মহোদয়, কিমান ই অকল আপোনালোকে কেতিয়াও নাভাবিব যে দিছ ইজ এগেইনষ্ট ইছলাম। আমাৰ বহুত হিন্দু পুৰুষ আছে যোনে বিয়া কৰাই ঘৰত পত্নী আছে, কিন্তু আকৌ বেলেগৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছে। ই অকল এই UCC ইছলামৰ বিৰুদ্ধে নহয়, ইয়াৰ হিন্দু ধৰ্মৰ, আপোনালোকে ঠিকে কৈছে যে বহুগামী মুছলমানতো আছে, হিন্দুতো আছে। আমিতো কোৱা নাই যে বহুগামিতা অকল মুছলমানত আছে, হিন্দুৰ নাই। আমি কৈছোঁ য'ৰেই থাকক সেইটোৱে বেয়া, হিন্দুৰো বেয়া, মুছলমানৰো বেয়া। আমি ক'তো কোৱা নাই যে বহুগামিতাটো অকল মুছলমানে প্ৰেক্টিছ কৰে। মোৰ হাতততো সদায় দিনত মাহত 2গৰাকী 3গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীৰ ঘৈণীয়েকে আহি মোক লগ পায় যে মোৰ স্বামীয়ে আৰু এগৰাকীক বিয়া কৰালে, আৰু তেওঁলোক হিন্দুৱে হয় মেক্সিমাম। মই কাকো বদনাম দিব খোজা নাই, ইয়াত ক'তো লিখাই নাই যে অকল ইছলামত বহুগামিতা আছে বুলি। আমি আপোনালোকৰ লগত এগ্ৰী কৰোঁ যে পলিগেমি ইজ প্ৰেক্টিচ লিগেলি ইলিগেলিটি ইন বোথ হিন্দু, মুছলিম এণ্ড খ্ৰীষ্টিয়ান ৰিলিজন। ধৰ্মই অনুমতি নিদিয়ে, আমি নিজে কৰোঁ। সেইবাবে ইয়াত ৰখা হৈছে যে স্বামী আৰু পত্নী সম্পৰ্ক থকালৈকে কোনেও লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব। অধ্যক্ষ মহোদয়, ইয়াত এটা ডাঙৰ ক্লজ অনা হৈছে এগেইনষ্ট চ' লাভ জেহাদ। ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম, প্ৰতাৰণা, প্ৰবঞ্চনাৰে ফেচবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰায়, পিছত গম পালোঁ তেওঁ এই নামটোৱে নহয়। বিয়া কৰোৱাৰ আগতে ক'লোঁ মোৰ দিল্লীতো ফ্লেট আছে, মুম্বাইতো ফ্লেট আছে। বিয়া কৰোৱাৰ পিছত গম পালোঁ ফ্লেট থকাটো হয়, গোটেইখিনি বেংকত মৰ্টগেজ আছে। অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম, প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ হয়। এই গোটেই বিলখনে, এই গোটেই আইনখনে নাৰী জাতিক এক সুৰক্ষাৰ কবচ পিন্ধাইছে। আজি প্ৰত্যেকখন বিয়াৰ পিছত, লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পিছত পুলিচে তদন্ত কৰিব পাৰিব যে ইয়াতে বলপূৰ্বক আছিল নেকি, জোৰ জলম আছিল নেকি, প্ৰতাৰণা আছিল নেকি আৰু প্ৰবঞ্চনা আছিল নেকি। ইন এ ৱে আমি ইয়াত পলিগেমি, লাভ জেহাদ
দুইটা টপিককে আমি UCCৰ ভিতৰলৈকে লৈ আহিছোঁ অধ্যক্ষ মহোদয় সন্মতিৰ বৈধতা কোনোবা বিভিন্ন ধৰণে মদ ড্ৰাগছ খুৱাই বিয়া পাতিছোঁ ই নহ'ব সন্মতিৰ বৈধতা থাকিব লাগিব ইট হেজ টু বি আউট অফ ফ্ৰী উইল অধ্যক্ষ মহোদয় আমি ইয়াত কৈছোঁ যে মেৰেজ উইদিন দ্য প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ ইয়াক আইনৰ অনুমতি নাথাকিব ইয়াৰ বিষয়ে মই ক'ম অধ্যক্ষ মহোদয় ইয়াত কিন্তু আমি ৰীতি নীতিৰ স্বাধীনতা দিছোঁ বিবাহৰ পদ্ধতি কি হ'ব তাত আমি ইণ্টাৰফেয়াৰ কৰা নাই নিকাহ চলিব বৈদিক বিবাহ চলিব আহোম চকলং চলিব সপ্তপদী চলিব আশীৰ্বাদ চলিব পবিত্ৰ মিলন চলিব আনন্দকাৰা চলিব বা যিকোনো ৰিচুৱেলেদি বিয়া পাতিব পাৰিব UCCয়ে ৰিচুৱেলক অন্তৰ্ভুক্ত নকৰে যোনে যেনেকে ইচ্ছা তেনেকে বিয়া পাতিব পাৰিব চকলঙৰ পৰা বৈদিক বিবাহৰ পৰা নিকাহলৈ ইয়াত কোনো ইণ্টাৰফেয়াৰ নাই এক্টত আমি ধাৰা 5ত এই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিছোঁ কেনেকে বিয়া পাতিব এইটো ব্যক্তি স্বাধীনতা তাত আমি ইণ্টাৰফেয়াৰ নকৰোঁ অধ্যক্ষ মহোদয় বিয়া হোৱাৰ পিছত 60 ডেইজৰ ভিতৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত এটা পৰামৰ্শ আহিছে যে ৰেজিষ্ট্ৰেশ্যনটো বৰ খৰচী হ'ব নালাগে ৰুল বনাওঁতে আমি সেই পৰামৰ্শটো আমি নিশ্চিতভাৱে বিবেচনা কৰিম অধ্যক্ষ মহোদয় ফেমিলি কোৰ্টত ডাইভৰ্চ হোৱাৰ পিছত ডাইভৰ্চৰ ডিক্ৰীখনো ৰেজিষ্ট্ৰাৰৰ ওচৰত আমি পঞ্জীয়ন কৰিব লাগিব অধ্যক্ষ মহোদয় এই গোটেই আইনখনত আমি কি ধৰণে ডাইভৰ্চ হ'ব কোনো এজন সংগীয়ে যদি যুক্তিগত কাৰণ নোহোৱাকৈ আনজনৰ সংগ ত্যাগ কৰে বা সন্মতিক্ৰমে ন্যায়িক পৃথকীকৰণ কৰে বা আমাৰ ইয়াত আদালতে পৃথকীকৰণৰ ডিক্টেটৰ দিয়ে ডিক্ৰী দিয়ে তাক আমি ইয়াতে ন্যায়সংগত বুলি ধাৰা 27(2)ত আমি উল্লেখ কৰিছোঁ অধ্যক্ষ মহোদয় যদি এজন পত্নী থাকোঁতে আন এগৰাকী পত্নী বিয়া কৰায় বা মহিলাক বিয়া কৰায় বিয়াখন ভইড মেৰেজ হ'ব আৰু এনে বিবাহত বহা ব্যক্তিজনৰ 7 বছৰ কাৰাদণ্ড হ'ব অধ্যক্ষ মহোদয় যদি বলপূৰ্বক জোৰ জুলুম গুৰুতৰ প্ৰবঞ্চনাৰ জৰিয়তে যদি বিবাহ কৰা হয় সেই বিবাহখনো বাতিলযোগ্য হ'ব অধ্যক্ষ মহোদয় আমাৰ ইয়াতে কোৱা হৈছে যে বিবাহ বিচ্ছেদৰ কিছুমান কাৰণ আমি ইয়াত দেখুৱাইছোঁ ধাৰা 31(1)ত যে কাৰোবাৰ যদি সংসাৰ ধৰ্ম ত্যাগ কৰিব খুজিছে অন্য ধৰ্মলৈ যাব খুজিছে যদি 7 বছৰ ধৰি খবৰ লোৱা নাই বিভিন্ন ধৰণৰ ডাইভৰ্চৰ জেনুইন গ্ৰাউণ্ডবিলাকো আমি ইয়াতে উল্লেখ কৰিছোঁ অধ্যক্ষ মহোদয় বিচাৰ চলি থকাৰ সময়ত ভৰণ পোষণ দিব লাগিব স্থায়ী খোৰাকি দিব লাগিব ন্যায়ালয়ে যি খোৰাকি নিৰ্ণয় কৰে আৰু সন্তানৰ কল্যাণৰ বাবে সন্তানৰ সৰ্বোত্তম স্বাৰ্থ আৰু কল্যাণ ৰক্ষা কৰিব পৰাকৈ মাক বা দেউতাকৰ ওচৰত জিম্মা দিব লাগিব 5 বছৰৰ বয়স কম থাকিলে সেই জিম্মা মাকে পাব লাগিব অধ্যক্ষ মহোদয় কোনো উইল নকৰাকৈ মৃত্যু হোৱা যিকোনো ব্যক্তিৰ বাবে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এক উমৈহতীয়া অগ্ৰাধিকাৰ কম এই সম্পত্তি বিতৰণৰ ক্ষেত্ৰত ইয়াতে আমি উল্লেখ কৰিছোঁ মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃৰ মাতৃৰ মাজত একে সময়তে সমান অংশত ভাগ দিয়া হ'ব অৰ্থাৎ আজিৰে পৰা ল'ৰা আৰু ছোৱালী দুইজনৰে সম্পত্তিত সমান অধিকাৰ থাকিব ই এক বৈপ্লৱিক ধাৰণা
এতিয়া ইছলাম হওক হিন্দু হওক যাৰ পৰিয়ালত সম্পত্তি থাকিব সন্তান বুলি ইয়াক কোৱা হৈছে ল'ৰা আৰু ছোৱালী বুলি কোৱা হোৱা নাই অৰ্থাৎ প্ৰতিগৰাকী সন্তানৰ মাজত সমানে আৰু যদি জীৱিত পিতৃ মাতৃ থাকে সমানে সম্পত্তিৰ বিতৰণ হ'ব অধ্যক্ষ মহোদয় ইয়াতকৈ মানৱীয় কাম কি হ'ব পাৰে মইতো নিজেই জানো ৱাজাদ আলী চৌধুৰীৰ কন্যা সন্তান MBBS পঢ়ি আছে যদি আজি আমি ছোৱালীৰ খবৰ নাৰাখো আজি যদি ছোৱালীক আমি সন্মান নকৰোঁ সৰু সৰু ভিতৰৰ গাঁৱত বাস কৰা মানুহক যদি আমি এই বিষয়ে নজনাওঁ বাল্য বিবাহ বেয়া আজি MBBS পঢ়ি আছে তেখেতৰ ছোৱালীক তেওঁ এই সময়ত বিয়া দিয়া নাই কিন্তু তেওঁৰ সমষ্টিৰে হাজাৰজন ল'ৰা ছোৱালী বাল্য বিবাহ কৰি আছে আমি অকল আমাৰ ছোৱালীক সুৰক্ষা দিলে নহ'ব আৰু এনে অজস্ৰ ছোৱালীক সুৰক্ষা দিয়াটো বিধায়ক মন্ত্ৰী হিচাপে আমাৰ দায়িত্ব আৰু আজি এই UCCখন এডপ্ট কৰি আমি কি দায়িত্ব পালন কৰিছোঁ যে মই অকল মোৰ ছোৱালীক সুৰক্ষা দিয়া নাই মই প্ৰতিগৰাকী ছোৱালীক সুৰক্ষা দিছোঁ ইয়াতকৈ ভাল কাম কি হ'ব পাৰে ইয়াতকৈ আল্লাহৰ কাম কি হ'ব পাৰে ইয়াতকৈ ঈশ্বৰৰ কাম কি হ'ব পাৰে ইয়াতকৈ গডৰ কাম কি হ'ব পাৰে অকণমান নিজৰ মানৱীয় অনুভূতিক জগাই তোলক ইয়াতো আপত্তি কৰিবলগীয়া একো নাই